ৰং চেনেলত শীঘ্ৰেই সম্প্ৰচাৰ হ'ব মন আকাশৰ দৰে শীৰ্ষক ধাৰাবাহিক। ধাৰাবাহিকখনৰ পৰিচালনা চিম্পল গগৈৰ গীতানগৰ বিষ্ণু মন্দিৰত অনুষ্ঠিত হয় শুভ মুহূৰ্ত। মুখ্য ভূমিকাত অমিত বৰা আৰু ৰুহি বৰা, ধাৰাবাহিকখনৰ প্ৰযোজনা বন্দনা দাসৰ। শুভ মুহূৰ্তত উপস্থিত থাকে ধাৰাবাহিকখনৰ কলা কুশলীসকল। এখন ধাৰাবাহিকৰ মানে এখন চিৰিয়েলৰ নাম হৈছে মন আকাশৰ তৰা, ৰং চেনেলত সম্প্ৰচাৰিত হ'ব। এইটো আচলতে আমি মানে আজিকালি যে আৱেগ অনুভূতিবিলাক যে এটা ডিজিটেল লাইফ হৈ গৈছে, তাৰ যে কোনো চব বস্তু এনেকুৱা হৈ গৈছে যে ভাল পোৱাটো আজিকালি নকলি হৈ গৈছে। তেনেকৈ এজনী ছোৱালী কেনেকৈ আহি তেনেকৈ বিপদত আহি সোমায়হি, আৰু য'ত এটা সময়ত এনেকুৱা এটা সময় আহিব যে নিজৰ জীয়েকে এৰি থৈ গুচি যায় দেউতাকৰ সম্পত্তি বেছি কাৰণে। তেনেকুৱা তাৰমানে এটা ক্লেছ আছে। বেচিকেলি মানে ডিজিটেল লাইফ ভাৰ্চেছ মানে আপোনাৰ আমাৰ আৱেগ অনুভূতিবিলাকৰ ওপৰত। মুখ্য চৰিত্ৰত আছে অমিত বৰা, সকলোৱে চিনি পায়, আৰু মানে অভিনেত্ৰী ৰুহি বৰা, আৰু থাকিব ভগৱত প্ৰীতম দা আছে, মণি বৰদলৈ বাইদেউ আছে, আমাৰ প্ৰণী চৌধুৰী বা আছে,